মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি 2024 বৰ্ষৰ মে মাহৰ কি তাৰিখ? 18 তাৰিখ শনিবাৰ। হয়নে নহয়? আজি গতিকে শনিবৰীয়া চৰাত মই তোমালোকক কিছুমান সৰু সৰু আমি জানিবলগীয়া দুটা এটা প্ৰশ্ন সুধিম। তোমালোকে উত্তৰটো দিবা আৰু নোৱাৰো মই কৰিম। বৰ্তমান আমি ক'ত বাস কৰি আছো? আমি ক'ত বাস কৰিছো বুলি ক'লে পৃথিৱী নহয় জানো? এতিয়া আমি পৃথিৱীত থাকো, হয়নে? পৃথিৱীতে জীৱ বাস কৰে, হয়নে নহয়? গতিকে আমি বাস কৰা দেশখনৰ নাম কি? ভাৰতবৰ্ষ। হয়নে নহয়? আমি ভাৰতবৰ্ষৰ কোন ৰাজ্যত বাস কৰো? অসমত। অসমৰ আমি কোনখন জিলাত বাস কৰো? ডিব্ৰুগড় জিলা। আমি বৰ্তমান কোনখন ঠাইত আছো? হয়নে নহয়? এইবিলাক আমাৰ নিজৰ পৰিচয়, নহয় জানো? গতিকে আমাৰ অসমত বাস কৰা লোকসকলক কি বুলি কয়? অসমীয়া। হয়নে নহয়? অসমীয়া। আমাৰ যিটো ৰাজ্যিক ভাষা সেইটো কি হ'ব? অসমীয়া। হয়নে? এতিয়া আমি অসমৰ আমাৰ এনেকুৱা বহুতো আমাৰ জানিবলগীয়া কথা আছে, আছে নাই? এতিয়া আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপটো আমাৰ অসমতে আছে। কি? ক'ত আছে? ব্ৰহ্মপুত্ৰৰ মাজত। হয়নে নহয়? ঠিক তেনেধৰণে আমাৰ অসমত দুখন ডাঙৰ নদী আছে, হয়নে নহয়? নদী দুখনৰ কি নাম? ব্ৰহ্মপুত্ৰ আৰু বৰা। হয়নে নহয়? আমাৰ অসমত অসমখন আমাৰ এখন ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, হয়নে নহয়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ কিহৰ কাৰণে বিখ্যাত? এশিঙীয়া গঁড়ৰ কাৰণে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত, হয়নে নহয়? ঠিক তেনেধৰণে আমাৰ অসমৰ জানিবলগীয়া বহুতো কথা আছে, হয়নে? তাৰপাছত মই আৰু তোমালোকক সৰু সৰু দুটা এটা প্ৰশ্ন সুধিম। এইবাৰ মোক তোমালোকে উত্তৰ দিব লাগিব দেই। আমি আমাৰ যিটো অসম সংগীত বা আমাৰ যিটো জাতীয় সংগীত তাক কি বুলি কোৱা যায়? আমাৰ অসম সংগীতটো কি আছিলে? জাতীয় সংগীত। অ মোৰ আপোনাৰ দেশ, হয়নে নহয়? আৰু আমাৰ ৰাষ্ট্ৰীয় যিটো আমাৰ গীত, হয়নে নহয়? সেইটো কি আছিলে? জনগণ মন অধি, হয়নে নহয়? আমাৰ এতিয়া জাতীয় যিটো আমাৰ সংগীত, সংগীতটো কোনে ৰচনা কৰিছিলে? কোনে? লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা। হয়নে? আমাৰ যিটো ৰাষ্ট্ৰীয় যিটো আমাৰ সংগীত, ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছে? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছে, হয়নে নহয়? এতিয়া আমাৰ অসমৰে আকৌ এজন বিখ্যাত মানুহ বৰ্তমান তেখেত ঢুকাইছে, হয়নে নহয়? গতিকে আমি সুধাকণ্ঠ বুলি কওঁ। কাক কোৱা সুধাকণ্ঠ বুলি? সুধাকণ্ঠ বুলি কাক কয়? ডক্টৰ ভূপেন হাজৰিকা। জনাটো কৰিবা, জনাটো পিছ কৰিব নালাগে, জনাটো কৰিবা। ডক্টৰ ভূপেন হাজৰিকা, হয়নে নহয়? তেওঁ সুধাকণ্ঠ বুলি কোৱা হয়। এতিয়া আজি আমাৰ অসমীয়াৰ অতি বুকুৰ আপোন, হয়নে নহয়? আমাৰ অসমৰ যিটো জাতীয় উৎসৱ, হয়নে? আমাৰ হিয়াৰ আমঠু, হয়নে নহয়? কি আমাৰ বহাগ বিহু বা ৰঙালী বিহু। ইতিমধ্যে আমাৰ বহাগ বিহু বা ৰঙালী বিহু শেষ হৈছে, হয়নে নহয়? শেষ হৈছে নাই? শেষ হৈছে। গতিকে এই বিহু আমাৰ কেইটা? তিনিটা, হয়নে নহয়? অসমৰ জাতীয় উৎসৱ বিহুক আমি তিনিটা বুলি কওঁ। আৰু তিনিটাৰে আমাৰ বহাগ বিহু অৰ্থাৎ ৰঙালী বিহু আমি এতিয়া উলহ-মালহেৰে পালন কৰি গ'লো, হয়নে নহয়? এই বহাগ বিহুৰ ফুলা এপাহ ধুনীয়া ফুলৰ নাম কোৱাচোন? আৰু এপাহ কপৌ ফুল আমাৰ নাচনীয়ে খোপাত মাৰি লয়, হয়নে নহয়? তাৰপিছত আমাৰ তগৰ ফুল, হয়নে? আমাৰ আৰু এই আমাৰ বহাগৰ লগত জড়িত, হয়নে নহয়? আমাৰ দুবিধ চৰাইৰ নাম আমি সাধাৰণতে লৈ থাকোঁ। বিহু নামে চুৰি নামে কোৱা হয় কুলি আৰু কেতেকী। কুলি আৰু কেতেকী। এতিয়া আমাৰ সেই কুলি চৰাই আকৌ আমাৰ কি কৰিব নোৱাৰে? বাঁহ সাজিব নাজানে, জানে নাই? কুলি চৰাই বাঁহ সাজিব নাজানে। সিহঁতে কি কৰে? কাউৰীৰ বাঁহত কণী পাৰি তাৰ পৰা পোৱালি উলিয়াই নিয়ে, হয়নে? কুলি আৰু কৰিব নোৱাৰে। কুলি এবিধ আমাৰ পৰিভ্ৰমী চৰাই।
পৰিভ্ৰমী চৰাই বিষয়ে তোমালোকে জানা হয়নে নহয়? কুলি এবিধ পৰিভ্ৰমী চৰাই। ঠিক এনেধৰণে আমাৰ আৰু জানিবলগীয়া আমি বহুতো কথা থাকে। আমি বৰ্তমান সময়ৰ কথা কিছুমান জানিব লাগে হয়নে নহয়? গতিকে বৰ্তমান আমাৰ দেশ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন? প্ৰধানমন্ত্ৰী আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন? নামটো তোমালোকে নোকোৱা যে নৰেন্দ্ৰ মোদী হয়নে নহয়? বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা। এইবিলাক কথা আমি জানিব লাগে। বৰ্তমান আমাৰ অসমৰ শিক্ষামন্ত্ৰী কোন? ৰণোজ পেগু হয়নে নহয়? আমি এনেকুৱা কিছুমান সৰু সুৰা কথা আমি আমাৰ জানিবলগীয়া কথা হয়নে নহয়? এতিয়া তুমি সোধাচোন, এতিয়া মই এটা প্ৰশ্ন সুধিম দেই। এতিয়া বৰ্তমান আমি আমাৰ অসমৰ কেইটা আমি ক'লোৱে হয়নে নহয়? এতিয়া প্ৰধান দিশ কেইটা? চাৰিটা। কি কি? পূব পশ্চিম উত্তৰ দক্ষিণ। ভয় কথা হ'লে পূব পশ্চিম উত্তৰ দক্ষিণ এইকেইটা হ'ল আমাৰ প্ৰধান দিশ হয়নে নহয়? এতিয়া তুমি সোধাচোন, আমাৰ বছৰটোত আমাৰ 12 মাহ থাকে। 12 মাহে 1 বছৰ হয় হয়নে? 12 মাহে 1 বছৰ। আমাৰ ইংৰাজীটো আছে 12টা মাহ, অসমীয়াটো আছে 12টা মাহ। তুমি অসমীয়া 12 মাহৰ নাম কেইটা কোৱাচোন? অসমীয়া বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'ত। দীপ যদি কোৱাচোন আমাৰ ইংৰাজী 12 মাহৰ নাম কেইটা কোৱাচোন? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। এতিয়া ধাৰণ কৰাচোন। এতিয়া আমাৰ সপ্তাহটোত আমাৰ বাৰ 7টা থাকে। 7 দিনে এসপ্তাহ বুলি কয় হয়নে নহয়? ইংৰাজী বাৰ কেইটা নাম কোৱাচোন? মনডে, টিউজডে কোৱা। ৱেডনেসডে, থাৰ্সডে, ফ্ৰাইডে, স্যাটাৰডে, সানডে। গুড। তুমি কোৱাচোন এতিয়া অসমীয়া বাৰ আমাৰ 7টা থাকিব হয়? অসমীয়া বাৰ কেইটা কোৱাচোন? সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰ। কি বাৰ আৰম্ভ কৰিলা? সোমবাৰৰ পৰা হ'লে আমি কি বাৰলৈকে ক'ব লাগিব? দেওবাৰলৈকে ক'ব লাগিব। 7 দিনে আমাৰ 1 সপ্তাহ হয়। এতিয়া ঠিক তেনেধৰণে আমাৰ বছৰটোত 12 মাহে 1 বছৰ হয় আৰু দিন হিচাপে 365 দিনে এবছৰ হয়। 1 বছৰত 52 সপ্তাহ থাকে। 1 ঘণ্টাত কিমান মিনিট থাকে? 60 মিনিট থাকে। আকৌ আমাৰ 1 মিনিটত 60 ছেকেণ্ড থাকে হয় নহয়? ঠিক তেনেধৰণে আমাৰ 1 ঘণ্টাত কিমান ছেকেণ্ড থাকে এই কথাটো যদি আমি ল'ৰা ছোৱালীক সোধা হয় 1 ঘণ্টাত কিমান ছেকেণ্ড থাকে বুলি ক'লে ক'ব নোৱাৰে। 1 ঘণ্টাত যদি আমাৰ 60 মিনিট হয় নহয়? আৰু 1 মিনিটত আমাৰ 60 ছেকেণ্ড। 1 মিনিটত যদি 60 ছেকেণ্ড হয় তা 60 মিনিটত 60 × 60 ছেকেণ্ড হ'ব। অৰ্থাৎ 3600 ছেকেণ্ড থাকে হয় নহয়? ঠিক তেনেধৰণে আমি আৰু সৰু সুৰা কথা কিছুমান জানিবলগীয়া হয়। আমাৰ এটকা বুলি যে আমি কওঁ 1 টকাত কিমান পইচা লাগে? 100 পইচা হ'লে 1 টকা হয় হয়নে নহয়? 200 পইচা হ'লে 200 পইচা হ'লে 2 টকা হ'ব হয়নে নহয়? এইটো আমাৰ টকা পইচাৰ হিচাপ। ঠিক তেনেধৰণে মই যদি কওঁ মোৰ হাতত পইচা আছে 350 হয়নে? 350 পইচা হয়নে নহয়? 350 পইচা বুলি কোৱাৰ লগে লগে আপোনাৰ কিমান হ'ব? কেইটকা হ'ব? 350 300 বুলি কোৱাৰ লগে লগে 3 টকা আৰু ইফালে 50 পইচা মানে 3 টকা 50 পইচা। আৰু তোমালোকে জানা 1 টকা বুলি যে আমি কৰোঁ হয়নে নহয়? 1 টকাটো যদি আমি ভাগ কৰি দিওঁ দুভাগ কৰিলে তাত 50 পইচাকৈ দুভাগ হ'ব হয়নে নহয়? এটকাত 50 পইচা মুদ্ৰা কেইটা থাকিব? দুটা। এটকাত 50 পইচা মুদ্ৰা থাকিব দুটা হয়নে নহয়? 25 পইচা মুদ্ৰা কেইটা থাকিব?
25 পইচাকে এটকাত কেইটা লাগিব? 4টা। অঁ 4টা, গুড। 4 পইচা দেখোন 100 হয়। গতিকে এটকাত 25 পইচা মুদ্ৰা কেইটা লাগিব? 4টা। এতিয়া মই তোমালোকে কোৱাচোন বাৰু 1 টকাত 10 পইচা কেইটা লাগিব? 10 পইচা কেইটা লাগিব? 10 পইচা। 10টা। অঁ গুড, ভেৰি গুড। 10 পইচা 10টা লাগিব, 10 দেখোন 100। গতিকে আমি সেই তেনেকুৱা হিচাপ বেলেগ আমি জানিব লাগে। তাৰপিছত আমি জানিব লাগে 1 মিটাৰত কিমান চেণ্টিমিটাৰ? 100 চেণ্টিমিটাৰ। সেইটোও জানিব লাগে। 1 কিলোগ্ৰামত কিমান গ্ৰাম? 1000 গ্ৰাম। হয়নে নহয়? 1 কিলোমিটাৰ কিমান মিটাৰ? 1000 মিটাৰ। গতিকে এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান কথা তোমালোকে জানিব লাগে। হয়নে নহয়? গতিকে আজি দেওবৰীয়া অনুষ্ঠানটো, আজি শনিবৰীয়া চৰাত তোমালোকক মই এনেকুৱা সাধাৰণ জ্ঞানৰ অলপমান তোমালোকক ক'লোঁ। হয়নে নহয়? আমি পুনৰ আকৌ শনিবৰীয়া চৰাত আমি এনেধৰণে লগ পাই আমি বিভিন্ন ধৰণৰ কথা আলোচনা কৰিম। বুজি পাইছা নাই? আৰু এতিয়া মই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আমি পুনৰ আকৌ শনিবৰীয়া চৰা আৰম্ভ কৰিম।